নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠটিৰ 8 নম্বৰ অংশ আলোচনা কৰিম আৰু 8 নম্বৰ অংশত আমি অনুশীলনীসমূহ আলোচনা কৰিম আজিৰ ভিডিঅ'টিত মূলতঃ অনুশীলনী 1 2 3 আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো অনুশীলনী 1 অনুশীলনী 1ত প্ৰথম প্ৰশ্ন আছে বেদ মানে কি 1 নম্বৰৰ ক প্ৰশ্নটো আছে বেদ মানে কি ছাত্ৰ ছাত্ৰীসকল উত্তৰটো আমি লিখিব লাগিব বা আমি উত্তৰত ক'ব লাগিব বেদ মানে জ্ঞান বেদ মানে জ্ঞান ক প্ৰশ্ন গ্ৰাম মানে কি উত্তৰ বৈদিক যুগত গ্ৰাম মানে কেইটামান কুল বা পৰিয়ালৰ সমষ্টিক বুজাইছিল বা সেই সময়ত গ্ৰাম মানে কি বুজাইছিলে কুল বা কেইটামান পৰিয়ালৰ সমষ্টিক বুজাইছিল গ্ৰামৰ এনে অৰ্থ হৈছে গাঁও গ্ৰামৰ অৰ্থ হৈছে ছাত্ৰ ছাত্ৰীসকল গাঁও আৰু বৈদিক যুগত কেইটামান কুল বা পৰিয়ালক বুজাবলৈ গ্ৰাম শব্দটো ব্যৱহাৰ কৰা হৈছিল বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকী মানৰ নাম লিখা বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰীৰ নাম লিখিব দিছে আৰু উত্তৰ হৈছে বিশ্বৱাৰা লোপামুদ্ৰা ঘোষ অপলা আদি বৈদিক যুগৰ কেইগৰাকীমান নাৰীৰ নাম যদি তোমালোকক লিখিব দিয়া হয় তোমালোকে লিখিব লাগিব বিশ্বৱাৰা লোপামুদ্ৰা ঘোষ অপলা আদি এখেতসকল আছিল ছাত্ৰ ছাত্ৰীসকল বৈদিক যুগৰ নাৰী বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টুকা লিখা ছাত্ৰ ছাত্ৰীসকল বৈদিক যুগত সমাজ ব্যৱস্থা কেনেকুৱা আছিল তাৰ এটি টুকা লিখিব দিছে আৰু আমি টুকাটি অকমান লিখিব লাগিব টুকা হিচাপে আহাচোন আমি উত্তৰটো পঢ়ি দিছো বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল ছাত্ৰ ছাত্ৰীসকল বৈদিক যুগৰ সমাজ আছিল পিতৃ প্ৰধান পিতৃ আছিল পৰিয়ালৰ মুৰব্বী পিতৃগৰাকী আছিল পৰিয়ালৰ মুৰব্বী পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা গৈছিল সমাজৰ আটাইতকৈ সৰু গোটটো আছিল পৰিয়াল আৰু পৰিয়ালটো কি বোলা হৈছিল কুল বা গৃহ গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল পৰিয়ালৰ যিগৰাকী মুৰব্বী থাকে গৃহৰ যিগৰাকী মুৰব্বী তেখেতক বোলা হৈছিল ছাত্ৰ ছাত্ৰীসকল গৃহপতি তদুপৰি আমি গ্ৰাম বিষ আৰু জনৰ কথাও পাওঁ আমি বৈদিক যুগত বা বৈদিক সময়ত কি আছিল গ্ৰাম আছিল জন আছিল বিষ আছিল গ্ৰাম বিষ আৰু জন গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি আৰু গ্ৰাম আছিল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি আছিল কি গ্ৰাম গ্ৰামৰ মুৰব্বীজনক গ্ৰামণী বোলা হৈছিল গ্ৰামৰ যিগৰাকী মুৰব্বী আছিল তেখেতক বোলা হৈছিল ছাত্ৰ ছাত্ৰীসকল গ্ৰামণী কেইবাখনো গ্ৰাম বা গাঁও লগ লাগি একোখন বিষ গঠিত হৈছিল কেইবাখনো গাঁও বা গ্ৰাম লগ লাগি গঠন হৈছিল ছাত্ৰ ছাত্ৰীসকল একোখন বিষ আৰু বিষৰ মুৰব্বীজনক বোলা হৈছিল বিষপতি গ্ৰাম লগ লাগি বিষ গঠন হৈছিল আৰু বিষৰ মুৰব্বীজনক বোলা হৈছিল বিষপতি আনহাতে কেইবাখনো বিষ লগ লাগি একোখন জন গঠিত হৈছিল কেইবাখনো বিষ লগ হৈ কি হৈছিল একোখন জন গঠিত হৈছিল জন আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট যাৰ মুৰব্বীজনক ৰাজন বোলা হৈছিল কেইবাখনো বিষ লগ লগাই জন গঠন কৰা হৈছিল আৰু জনৰ মুৰব্বীগৰাকীক বোলা হৈছিল ছাত্ৰ ছাত্ৰীসকল ৰাজন আৰু এই জন আছিল ডাঙৰ ৰাজনৈতিক প্ৰশাসনীয় গোট সেনানী আৰু পুৰোহিতে ৰাজনক কাম কাজত সহায় কৰিছিল আৰু এই ৰাজনগৰাকীক সেনানী আৰু পুৰোহিতে কাম কাজসমূহত সহায় কৰিছিল যাতে তেওঁ সুপৰিচালিতভাৱে তেওঁৰ
অন্তৰ্গত বা তেওঁ শাসন কৰা জন শাসন কৰিব জন তেখেতৰ যিখন জন থাকিব তেওঁ যাতে সেইখন শাসন কৰিব পাৰে ইয়াৰ উপৰি ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতিও আছিলে ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতি নামৰ দুটা গোট আছিল যদিও এই সমাজখন পুৰুষ প্ৰধান আছিল সমাজখনটো পুৰুষ প্ৰধান আছিল বা পিতৃ প্ৰধান আছিল বুলি আমি আগতেও পালো সমাজখন যদিও পুৰুষ প্ৰধান আছিল ধৰ্মীয় আৰু ৰাজনৈতিক কাম-কাজত মহিলাসকলেও সমানে অংশগ্ৰহণ কৰিছিল সমাজখন যদিও পুৰুষ প্ৰধান আছিল ছাত্ৰ-ছাত্ৰীসকল ধৰ্মীয় আৰু ৰাজনৈতিক কাম-কাজত মহিলাসকলেও কি কৰিছিল সমানে অংশগ্ৰহণ কৰিছিল মহিলাসকলেও তাৰমানে সমানে অংশগ্ৰহণ কৰিছিল বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী হ'ল বিশ্বৱাৰা লোপামুদ্ৰা ঘোষ অপলা আদি আৰু সেই সময়ৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰীৰ কথা আমাক ইয়াতে দিছে আৰু সেই কেইগৰাকী হৈছে বিশ্বৱাৰা লোপামুদ্ৰা ঘোষ অপলা আদি তেওঁলোকে বেদ স্তুত ৰচনা কৰাৰ উপৰি সভা আৰু সমিতিটো অংশগ্ৰহণ কৰিছিল যিসকল নাৰী আছিলে সেই সময়ত তেখেতসকলে বেদ স্তুত ৰচনা কৰিছিল আৰু সভা আৰু সমিতিসমূহতো সমানে অংশগ্ৰহণ কৰিছিল পুৰুষ প্ৰধান আছিল যদিও মহিলাসকলেও ধৰ্মীয় আৰু ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল বৈদিক সমাজ ব্যৱস্থাৰ কথা সেইখিনি আমি টুকা হিচাপে লিখিব লাগিব ইয়াৰ পাছৰ প্ৰশ্নটোত আছে বেদত উল্লেখ থকা মূল ধাৰণা কেইটা কি বেদত কেইটামান ধাৰণাৰ কথা উল্লেখ আছিলে আৰু সেই মূল ধাৰণা কেইটানো কি কি উত্তৰ বেদত উল্লেখ থকা মূল ধাৰণা কেইটা হ'ল ধৰ্ম প্ৰথমটো আছিলে ধৰ্ম ধৰ্ম হৈছে সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাটোৱে হৈছে ধৰ্ম ছাত্ৰ-ছাত্ৰীসকল বেদৰ মতে সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাটোৱে হৈছে ধৰ্ম ইয়াৰ পিছত আছিলে কৰ্ম কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ সদায় ফল ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া ভাল কৰ্মৰ ফল ভাল আৰু বেয়া কৰ্মৰ ফল বেয়া হয় বুলি বেদত উল্লেখ আছে আৰু এটা আছিলে মুখ্য হৈছে আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে মৃত্যু আৰু জন্মৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা 3 নম্বৰ ধাৰণা আছিলে কি ছাত্ৰ-ছাত্ৰীসকল মুখ্য আৰু মুখ্যৰ অৰ্থ হৈছে আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা এই কেইটাই আছিলে বেদৰ মূল ধাৰণা তিনিটা মূল ধাৰণা কৰ্ম ধৰ্ম কৰ্ম আৰু মুখ্য ছাত্ৰ-ছাত্ৰীসকল এইকেইটা হৈছে বেদৰ মূল ধাৰণা আমি অনুশীলনী 2 লৈ আহিছো অনুশীলনী 2ৰ 1 নম্বৰৰ ক প্ৰশ্নটোত আছিলে জড়বাদৰ প্ৰচাৰক কোন আছিল ছাত্ৰ-ছাত্ৰীসকল জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক নামৰ এগৰাকী ব্যক্তি তেখেতে জড়বাদ প্ৰচাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন লুকায়ত বুলিলে কি বুজা ছাত্ৰ-ছাত্ৰীসকল লুকায়ত বুলিলে জড়বাদকে বুজায় লুকায়ত আৰু জড়বাদ একে জড়বাদক কি বুলি কয় লুকায়ত বুলিও কয় সাধাৰণ লোকৰ মাজত জড়বাদ লোকপ্ৰিয় হোৱা কাৰণে ইয়াক লুকায়ত বুলিও জনা যায় সাধাৰণ লোকসকলৰ মাজত জড়বাদ জনপ্ৰিয় আছিল সেই কাৰণে জড়বাদৰ আন এটা নাম লুকায়ত আৰু জড়বাদ একে গ প্ৰশ্ন কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল প্ৰথম জড়বাদৰ ধাৰণা কোনে প্ৰকাশ কৰিছিল উত্তৰ দাৰ্শনিক বৃহস্পতিয়ে জড়বাদৰ ধাৰণা প্ৰথম প্ৰকাশ কৰিছিল দাৰ্শনিক বৃহস্পতিয়ে কি কৰিছিল জড়বাদৰ ধাৰণাটো প্ৰথমে প্ৰকাশ কৰিছিল খ প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকল জড়বাদৰ মতে জগতৰ সকলো বস্তু কোন কেইটা উপাদানৰ সমষ্টি জড়বাদৰ মতে জগতৰ কোন কেইটা বস্তু বা সকলো বস্তু কোন কেইটা উপাদানৰ সমষ্টি উত্তৰ জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি পানী অগ্নি আৰু বায়ুৰ সমষ্টি জগতৰ সকলো বস্তু মাটি পানী বায়ু আৰু অগ্নিৰ সমষ্টি এই কথাটো
জড়বাদীসকলে বিশ্বাস কৰে ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 2 অন্ত পৰিছে অনুশীলনী 3 লৈ আহিছো আমি অনুশীলনী 3 ৰ 1 নম্বৰৰ ক প্ৰশ্ন আছিল মহাবীৰ কোন আছিল ছাত্ৰ ছাত্ৰীসকল উত্তৰ মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক মহাবীৰ আছিল ছাত্ৰ ছাত্ৰীসকল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক খ প্ৰশ্ন জৈন ধৰ্মত মুঠ কিমান গৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ কোন আছিল জৈন ধৰ্মত মুঠ কিমান গৰাকী তীৰ্থংকৰ আছে আৰু প্ৰথম গৰাকী তীৰ্থংকৰ কোন আছিল উত্তৰ জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে ছাত্ৰ ছাত্ৰীসকল জৈন ধৰ্মত মুঠতে 24 গৰাকী তীৰ্থংকৰ আছে আৰু প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভনাথ বা আদিনাথ আছিল প্ৰথমজন তীৰ্থংকৰ গ প্ৰশ্ন জৈন ধৰ্মৰ নীতি পাঁচটা কি কি জৈন মতবাদৰ নীতি পাঁচটা আছিল বা জৈন ধৰ্মৰ পাঁচটা নীতি আছিল সেই নীতি কেইটা কি কি উত্তৰ জৈন ধৰ্মৰ প্ৰধান পাঁচটা নীতি আছিল অহিংসা ছাত্ৰ ছাত্ৰীসকল অহিংসা মানে কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা তেখেতসকলৰ পাঁচটা মূল নীতিৰ ভিতৰত এটা আছিল ছাত্ৰ ছাত্ৰীসকল অহিংসা হৈছে কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা সত্য আন এটা তেখেতসকলৰ মূল নীতি আছিল সত্য মানে সদায় সঁচা কথা কোৱা সত্য অস্তেয় মানে হৈছে চুৰি নকৰা অস্তেয় মানে হল চুৰি নকৰা ত্যাগ মানে সম্পত্তি নৰখা বা সম্পত্তি ত্যাগ কৰা আৰু ব্ৰহ্মচাৰী জীৱন যাপন কৰা ছাত্ৰ ছাত্ৰীসকল জৈন ধৰ্মৰ পাঁচটা মূল নীতি আমি পালো আমি কি পালো অহিংসা সত্য অস্তেয় ত্যাগ আৰু ব্ৰহ্মচাৰ্য ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী খ প্ৰশ্নত তোমালোকক সুধিছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম আমাক সুধিছে বা লিখিব দিছে আমি উত্তৰত লিখিব লাগিব জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী বিখ্যাত ৰজা আছিল বিম্বিসাৰ আৰু অজাতশত্ৰু ছাত্ৰ ছাত্ৰীসকল বিম্বিসাৰ আৰু অজাতশত্ৰুৱে কি কৰিছিল জৈন ধৰ্ম গ্ৰহণ কৰিছিল উঙ প্ৰশ্ন জৈন ধৰ্মৰ অনুগামীসকলক কি দুটা ভাগত ভাগ কৰিব পাৰি উত্তৰ জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুই ভাগত ভগাব পাৰি জৈন ধৰ্মৰ যিসকল অনুগামী আছিল তেখেতসকলক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি আৰু সেই ভাগ দুটা হৈছে দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা প্ৰধান ভাগ আছিল জৈন ধৰ্মৰ প্ৰথম প্ৰশ্ন মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিবিষ্ট কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল উত্তৰ মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিবিষ্ট কৰা হৈছে মহাবীৰৰ যিসমূহ শিকনি আছিল ছাত্ৰ ছাত্ৰীসকল তেখেতে শিকনিসমূহ প্ৰাকৃত ভাষাত প্ৰচাৰ কৰিছিল আৰু প্ৰাকৃত ভাষাত তেখেতৰ শিকনিসমূহ অংগ নামেৰে সন্নিবিষ্ট কৰা হৈছে 2 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষৰ আধ্যাত্মিক দিশত নতুন চিন্তাধাৰাৰ যে উন্মেষ ঘটিছিল ইয়াৰ কাৰণনো কি আছিল উত্তৰ হিচাপে আমি লিখিব লাগিব ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ অন্যতম কাৰণ আছিল ভাৰতৰ বৈচিত্ৰতাৰ কাৰণে কি হৈছিল ভাৰতবৰ্ষৰ বিভিন্ন দিশত বা আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাৰ উন্মেষ ঘটিছিল ভাৰতৰ সংস্কৃতিয়ে বিভিন্ন দিশত বৈচিত্ৰতাক আকোৱালি লৈছে আমি দেখিছো ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ সংস্কৃতিয়ে বিভিন্ন দিশত কি লয় বৈচিত্ৰতাক আকোৱালি লয়
আৰু ইয়াৰ স্থানে কি ভাৰতত প্ৰচলিত বিভিন্ন মতবাদ আৰু ধৰ্মীয় বিশ্বাসসমূহত ফুটি উঠিছে এই যে বৈচিত্ৰতা আকোৱালি লৈছে তাৰ স্থানে কি ক'ত দেখা গৈছে ভাৰতত প্ৰচলিত থকা বিভিন্ন মতবাদ আৰু ধৰ্মীয় বিশ্বাসসমূহত দেখা গৈছে বা সেই ধৰ্মীয় বিশ্বাসসমূহত ফুটি উঠিছে এই মতবাদসমূহে নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাইছিল আৰু সেই যিবোৰ মতবাদ উত্থান হৈছিলে সেই মতবাদসমূহে কি কৰিছিল নতুন চিন্তাধাৰাৰো কি ঘটাইছিল উন্মেষ ঘটাইছিল কাৰণ কিয় ভাৰতৰ বৈচিত্ৰতাৰ বাবে এই নতুন নতুন আধ্যাত্মিক চিন্তাধাৰাৰ উন্মেষ ঘটাৰ সুবিধা হৈছিলে 3 নম্বৰ প্ৰশ্ন বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল উত্তৰ বৰ্ধমান মহাবীৰে সংসাৰৰ সকলো মায়া মোহ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপন কৰিবলৈ মত পোষণ কৰিছিল কাৰণ তেওঁ ৰাজকুমাৰ হিচাপে জন্ম লাভ কৰিলেও মায়া মোহৰ প্ৰতি আসক্ত নাছিল ছাত্ৰ-ছাত্ৰীসকল মহাবীৰে কি কৈছিলে যে সংসাৰৰ সকলো মায়া মোহ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপন কৰাৰ তেখেতে পোষকতা কৰিছিল কিয় তেওঁ পোষকতা কৰিছিল কাৰণ তেখেতৰ জন্ম ক'ত হৈছিলে তেখেতৰ জন্ম ৰজাৰ ঘৰত হৈছিলে তেখেত এগৰাকী ৰাজকুমাৰ আছিল ৰাজকুমাৰ হৈও তেখেতে কি কৰিছিল সংসাৰৰ মায়া মোহ ত্যাগ কৰা বা সংসাৰৰ মায়া মোহৰ প্ৰতি তেখেত আসক্ত নাছিল তেওঁ ইন্দ্ৰিয় জয় কৰি নিজকে কাম ক্ৰোধ লোভ মোহ আদিৰ পৰা আঁতৰাই ৰাখিব পাৰিছিল তেখেতে ইন্দ্ৰিয় জয় কৰিব পাৰিছিল আৰু ইন্দ্ৰিয় জয় কৰি তেখেতে কাম ক্ৰোধ লোভ মোহ আদিৰ পৰা তেখেতে নিজকে আঁতৰাই ৰাখিব পাৰিছিল হেয়ে তেওঁ জিন জিতেন্দ্ৰিয় আৰু মহাবীৰ হিচাপে গণ্য কৰা হৈছিল সেই কাৰণে মহাবীৰক কি বোলা হৈছিল ছাত্ৰ-ছাত্ৰীসকল জিন জিতেন্দ্ৰিয় আৰু মহাবীৰ হিচাপে গণ্য কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভিডিঅ'টি ইমানতে আজি সামৰিব লাগিব নতুন ভিডিঅ' লৈ আৰু নতুন অনুশীলনী লৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো দেই ধন্যবাদ